বকুলতলা জাতীয় বিদ্যালয়ত সম্ভাষণ অনুষ্ঠান। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা বকুলতলাৰ শাহিনুৰ ইছলামৰ গ'ল্ড মেডেলিষ্ট কৃতি ছাত্ৰ শাহিনুৰ ইছলাম। আজি বকুলতলা জাতীয় বিদ্যালয় কৰ্তৃপক্ষই কৃতি বিদ্যাৰ্থী তথা প্ৰাক্তন ছাত্ৰগৰাকীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। দৰং জিলাৰ বকুলতলা জাতীয় বিদ্যালয়ত আজি এক গৌৰৱোজ্জ্বল মুহূৰ্ত। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ শাহিনুৰ ইছলামে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰাৰ লগতে গ'ল্ড মেডেল অৰ্জন কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সাফল্যৰ বাবে আজি বিদ্যালয় কৰ্তৃপক্ষই কৃতি ছাত্ৰগৰাকীক সম্বৰ্ধনা জনায়। শাহিনুৰৰ এই অসামান্য সফলতাত উৎফুল্লিত হৈ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত বিদ্যালয় কৰ্তৃপক্ষই ফুলাম গামোচা, শৰাই, জাপি, সম্ভাষণ পত্ৰ আৰু স্মাৰক আদি উপহাৰেৰে কৃতি ছাত্ৰগৰাকীক সন্মানিত কৰে। সম্ভাষণ অনুষ্ঠানটিত অতিথিসকলে কয়, শাহিনুৰ ইছলামৰ অধ্যৱসায়, নিষ্ঠা আৰু পৰিশ্ৰমৰ জৰিয়তে এই সফলতা অৰ্জন কৰি বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই সাফল্যই আগন্তুক প্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰিব বুলিও আশা প্ৰকাশ কৰা হয়। বকুলতলা জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ এই উজ্জ্বল সাফল্যই সমগ্ৰ অঞ্চলত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। বিদ্যালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে যে ভৱিষ্যতেও শাহিনুৰ ইছলামে শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত নতুন নতুন সাফল্য অৰ্জন কৰি ৰাজ্যৰ নাম উজ্জ্বল কৰি যাব। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট, AIN লাইভ। ফাৰ্ষ্ট অফ অল ভয়েচ অফ দৰং, থেংক ইউ ছ' মাছ কি আপোনালোকে মোৰ সেই ছ'চিয়েল মিডিয়াৰ সপোনটো যে পূৰণ কৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, সেইটো কাৰণে থেংক ইউ ছ' মাছ। ফিলিংছ মানে ভেৰি ইম'শ্যনেল আৰু থেংকফুল যে আমাৰ প্ৰিন্সিপাল ছাৰ হওক বা গোটেই টিচাৰে ইমান ধুনীয়াকৈ মোক সম্বৰ্ধনা নহয়, একচুৱেলি মৰম মানে আশীৰ্বাদ অনুপ্ৰেৰণা যাচিছে। মই মানে নথৈ আনন্দিত, মই বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু লগতে মই মানে ভেৰি ইম'শ্যনেল মানে যে মই আজি এইখিনি মানে কৰিব পাৰিছোঁ। কিন্তু মই এইটো একচুৱেলি এণ্ডিং পইণ্ট নহয়, মই আৰু বহুত কৰিব আছে। বিদ্যালয় পৰিৱেশে মানে প্ৰিন্সিপাল ছাৰে গোটেই 9-10 ইয়াৰ্ছ মানে 9-10 2 বছৰ মোক মানে ফ্ৰীত পঢ়াইছিলে। একদম মানে আমাৰ হোম ভিজিটকে আদি কৰি গোটেই মানে পইচা পাতি আৰু টিউশ্যনৰ ফিজ হওক বা কিতাপ কিনা হওক, ইউনিফৰ্মকে আদি কৰি গোটেই ছাপোৰ্ট কৰিছিলে মানে। বহুত সহায় কৰিছে মানে, বহুত সহায় কৰিছে, বহুত বেছি। এইটো আমাৰ এই বকুলতলা অঞ্চলৰ কাৰণে অতিকৈ গৌৰৱৰ কথা। আজিলৈকে আমাৰ এই পিছপৰা অঞ্চলৰ পৰা, আমাৰ অঞ্চলখন যথেষ্ট পিছপৰা, আজিলৈকে এনেকুৱা ধৰণৰ ৰিজাল্ট, ডেট মিনছ গ'ল্ড মেডেলিষ্ট আজিলৈকে কোনো ছাত্ৰ ছাত্ৰী এই পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। শাহিনুৰ ইছলাম আমাৰ বকুলতলা জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। তেওঁ ইয়াৰ পৰাই মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে। তেওঁ 77% পাই ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিলে আৰু পৰৱৰ্তী সময়ত তেওঁ তেজপুৰ দৰং কলেজ, তাৰপিছত তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়ি তেওঁ শিক্ষা বিষয়ত গ'ল্ড মেডেলিষ্ট হ'বলৈ সক্ষম হৈছে। আমি অঞ্চলবাসী তথা আমি বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী আমি নথৈ গৌৰৱান্বিত আনন্দিত হৈছোঁ। আজি তেখেতৰ এই সুযোগতে তেখেতৰ আমি সম্বৰ্ধনা জনাবলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এখন সম্বৰ্ধনা কাৰ্যসূচী আয়োজন কৰা হৈছিলে আৰু আমি ইতিমধ্যে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তেখেতক আমি তেখেত পৰৱৰ্তী সময়ত আমাৰ এই অঞ্চললৈ এজন ভাল প্ৰফেচৰ হৈ ওলাই আহক, আমি সেইটোৱে কামনা কৰিছোঁ। আৰু শাহিনুৰ ইছলাম যাতে এজন আমি শাহিনুৰ ইছলাম হিচাপে নহয়, ডক্টৰ শাহিনুৰ ইছলাম হিচাপে আমি বিচাৰিছোঁ। অনুভৱ হৈছে যেন মোৰ নিজৰে ল'ৰা, এনেকুৱা অনুভৱ হৈছে যে আমাৰ এই অঞ্চলৰ গৌৰৱ, আমাৰ স্কুলৰ গৌৰৱ, অল অসমৰ গৌৰৱ আৰু নিজৰ ল'ৰা নিচিনা লাগিছে। আমি যিমান কষ্ট কৰি পঢ়াইছিলোঁ সেই সফলতা আজি পাইছোঁ আজি। কি ক'ব অনাগত জীৱনত তেওঁ যেন এই অঞ্চলত ডক্টৰ হৈ আহে আৰু আমাৰ ডিগ্ৰী লাভ কৰে আৰু আমাৰ এই অঞ্চলত মানে এটা ভোটাতৰৰ নিচিনা জীয়াই থাকিব পাৰে। মোৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে মই বহুত আনন্দিত হৈছোঁ, মোৰ বহুত ভাল লাগিছে আৰু তেতিয়াই তেখেতক মানে গম পাইছিলোঁ যে বহুত হাৰ্ড লেবাৰ কৰিব পাৰে, বহুত পৰিশ্ৰমী আছিলে, যাৰ কাৰণে আজি তেওঁ এইখিনি সফলতা অৰ্জন কৰিব পাৰিছে। মুঠতে নথৈ আনন্দিত হৈছোঁ, বহুত ভাল লাগিছে। মই বিচাৰোঁ তেওঁ এজন ভাল এজন প্ৰফেচাৰ হওক, কলেজৰ প্ৰফেচাৰ হৈ আমাৰ এইখন অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনক আৰু আমি যিদৰে মানে ছাত্ৰ ছাত্ৰীক সহায় কৰিছোঁ
তেখেতেও ছাত্ৰ ছাত্ৰীক সহায় কৰি আমাৰ মানে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত তেখেতে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।